কোন হয় কি কথা? এইটো চৰ এইটো খাটাংপানী লালমাটিৰ কি বুলি কয় আপোনাৰ সুনীল মুৰা বয়সটো 28 বছৰ হ'ল। এতিয়া আপোনাৰ মঙলবাৰ সন্ধানী হৈ আছে আৰু বৰ্তমান আজি উদ্ধাৰ হ'ল আৰু নাদত পোৱা গ'ল বাগান মাজত। আৰু কেনেধৰণে মৃত্যু হৈছে বুলি আপোনালোকে সন্দেহ কৰে? কেনেধৰণে মানে এতিয়া বৰ্তমানতো মানুহ নাদত পালোঁ, তাৰ এতিয়া ইনভেষ্টিগেশ্যন কৰিলেহে গম পোৱা যাব যে কেনেকৈ হৈছে না কোনোবা হৈছে দুষ্কৰ্মী কৰিছে। কিন্তু বৰ্তমানতো এইটো মানে ক'ব তাৰ ঘৰত কোন কেনেকৈ আছে? কোন দুখীয়া পৰিয়াল সিহঁতৰ মানুহজনী আপোনাৰ তেওঁ নিজৰ ঘৰত গৈছে। সিহঁতি ভাবিছে কি ক'ৰবাত কাম কৰিব গৈছে বা আপোনাৰ এই শ্বশুৰবাৰী শুনিছোঁ তেনেকৈ, কিন্তু আজি উদ্ধাৰ হ'ল কি মানুহটো নাই পৰা নাই। আপোনাৰ কোন হয়? ল'ৰা এইটো কামত গৈছোঁ বুলি আমাক ঘৰত কৈ গৈছিলে। কেতিয়া গৈছিলে কামলৈ? মঙলবাৰ 11 বজাত ওলাই দিন ঘৰৰ পৰা। হয়। কিমান বছৰ ল'ৰাটো? 28 বছৰ। কি নাম তাৰ? সুনীল মুৰা। কোন ঠাই এডোখৰ? এই ঠাইটোৰ নাম কি? এই জেগাটোৰ নাম? খাটাংপানী লালমাটি। কোন হয় কি কথা? এইটো চৰ এইটো খাটাংপানী লালমাটিৰ কি বুলি কয় আপোনাৰ সুনীল মুৰা বয়সটো 28 বছৰ হ'ল। এতিয়া আপোনাৰ মঙলবাৰ সন্ধানী হৈ আছে আৰু বৰ্তমান আজি উদ্ধাৰ হ'ল আৰু নাদত পোৱা গ'ল বাগান মাজত। আৰু কেনেধৰণে মৃত্যু হৈছে বুলি আপোনালোকে সন্দেহ কৰে? কেনেধৰণে মানে এতিয়া বৰ্তমানতো মানুহ নাদত পালোঁ, তাৰ এতিয়া ইনভেষ্টিগেশ্যন কৰিলেহে গম পোৱা যাব যে কেনেকৈ হৈছে না কোনোবা হৈছে দুষ্কৰ্মী কৰিছে। কিন্তু বৰ্তমানতো এইটো মানে ক'ব তাৰ ঘৰত কোন কেনেকৈ আছে? কোন দুখীয়া পৰিয়াল সিহঁতৰ মানুহজনী আপোনাৰ তেওঁ নিজৰ ঘৰত গৈছে। সিহঁতি ভাবিছে কি ক'ৰবাত কাম কৰিব গৈছে বা আপোনাৰ এই শ্বশুৰবাৰী শুনিছোঁ তেনেকৈ, কিন্তু আজি উদ্ধাৰ হ'ল কি মানুহটো নাই পৰা নাই। আপোনাৰ কোন হয়? ল'ৰা এইটো কামত গৈছোঁ বুলি আমাক ঘৰত কৈ গৈছিলে। কেতিয়া গৈছিলে কামলৈ? মঙলবাৰ 11 বজাত ওলাই দিন ঘৰৰ পৰা। হয়। কিমান বছৰ ল'ৰাটো? 28 বছৰ। কি নাম তাৰ? সুনীল মুৰা। কোন ঠাই এডোখৰ? এই ঠাইটোৰ নাম কি? এই জেগাটোৰ নাম? খাটাংপানী লালমাটি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।